আমি যোৱা সময়ছোৱাত বা UPPLত থকা অৱস্থাত যি 4 বছৰ কাল আমি UPPLত থাকি অতিক্ৰম কৰিছিলোঁ এই 4 বছৰ কাল অতিক্ৰম কৰাৰ সময়ছোৱাত আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ যে আমাৰ দলীয় যিটো দলপতি আছে তেখেতৰ লগত আমি দলীয় ওয়ার্কার হিচাপে দলীয় বিষয়খিনি আমি কিবা এটা আলোচনা কৰিব গ'লে আমি যোৱা সময়ছোৱাত দেখা পাইছিলোঁ আমাৰ মহামায়া VCDCৰে আমাৰ সতীৰ্থসকলক লৈ আমি ৰাতিপুৱাই আমি আমাৰ দলপতিৰ লগত লগ কৰিবৰ কাৰণে দলীয় বিষয় এটা আলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ কিন্তু তাতে যাই আমি যেটো মানে আমাৰ দলপতিৰ PA জনে আমাক যেনেকৈ জনাইছিল যে আপোনালোকে এনেকুৱা এজন ব্যক্তিৰ নাম মানে উল্লেখ কৰিছিল তাত যিজন ব্যক্তি নেকি BTRৰ বাসিন্দাই নহয় BTRৰ ভোটাৰে নহয় তেখেতে আমাৰ দলৰ কোনো ডিসিগনেশনত আছে বুলি বা দলীয় মানুহ বুলিও আমি নাজানো এতিয়ালৈকে গতিকে তেনেকুৱা এজন দলৰ বহিৰাগত মানুহ এজনে তেখেতৰ আশীষ নোপোৱালৈকে আমি দলৰ ওয়ার্কার হোৱা সত্ত্বেও আমি দলপতিৰ লগত আমি দলীয় বিষয় আলোচনা কৰিবৰ কাৰণে সক্ষম হোৱা নাই এইটো আমাৰ এটা মানে বিৰাট ডাঙৰ এটা মানে মনক্ষুণ্ণৰ বিষয় গতিকে আমি তেতিয়া আহি আমি আমাৰ সতীৰ্থসকলক লৈ আমি বহিছিলোঁ চিন্তা চৰ্চা কৰিছিলোঁ যেহেতু আমি আমাৰ এই অঞ্চলখনৰ সাৰ্বঙ্গীন উন্নতিৰ কথা আমি চিন্তা কৰোঁ ভাবোঁ গতিকে এই অঞ্চলখনৰ সাৰ্বঙ্গীন উন্নতিৰ কথা চিন্তা চৰ্চা কৰিয়ে আমি দেখিছিলোঁ যে বিজেপিৰ বাহিৰে কোনো গতান্তৰ নাই গতিকে আমি আজি সকলে দলে পালে আহি আজি আমি বিজেপিত যোগদান কৰিছোঁ কাৰ্যসূচী যোগদান অনুষ্ঠান পৰ্বতজৰা মণ্ডল অন্তৰ্গত আজি জালাবিলা VCDC কৰাঘাট VCDC মহামায়া VCDC আৰু ঠিপকাই আমাৰ বড় এলেকাৰ পৰা 50 জন আহিছে আমি বড় এলেকাতে আমি জয়নিং প্ৰগ্ৰামটো কিন্তু সিহঁতে তথাপিও কৈছে যে না আমি আজিই জয়নিং কৰিম গতিকে এনেকৈ কৰি আজি 408 জন লিষ্ট আমাৰ হাতত আছে 408 জন আমাৰ দলত বিভিন্ন দলৰ পৰা এক্স ওয়ার্কারবিলাক আহিছে কিছু কংগ্ৰেছৰো আছে কিছু UPPLৰো আছে কিছু VPFৰ আছে যিবিলাক বৰ্তমান কোনো দায়িত্বত নাই পদবীত নাই কেতিয়াবা হয়তো প্ৰাইমাৰীৰ প্ৰেসিডেন্ট আছিল কেতিয়াবা হয়তো VCDCৰ চেয়াৰম্যান আছিল তেনেকুৱা অলপ ভাল সমাজৰ প্ৰতি দায়বদ্ধতা থকা ব্যক্তিসকলে আজি আমাৰ দলত যোগদান কৰিছে উদ্দেশ্য এটাই যে আমাৰ আগন্তুক যিখিনি সেপ্টেম্বৰত 2025 সেপ্টেম্বৰত BTR যিখিনি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি যাতে আমাৰ পৰ্বতজৰাত দলীয় প্ৰাৰ্থী আমি জিকাই আনিব পাৰোঁ এই উদ্দেশ্যে আমি যোগদান কাৰ্যসূচী আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আজি আমাৰ ভাগ্যও খুব ভাল যে আমাৰ নতুনকৈ সভাপতি নিৰ্বাচিত হোৱা কোকৰাঝাৰ জিলাৰ গোসাই বসুমতাৰী ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হ'ব পাৰিছে মই ভাবোঁ যে সেইটো বোধহয় আমাৰ কাৰণে ভাল লক্ষণ যে আজি যোৱা নিৰ্বাচনত 2019 আছিল যোৱা নিৰ্বাচনত আমাৰ কি দলৰ পৰা বিজেপি দলৰ পৰা ইয়াত BTR ইলেকশ্যনত কেণ্ডিডেট দিব পৰা নাছিল এই কাৰণত নাছিল তেতিয়া দলৰ ভিত্তিটো একেবাৰে প্ৰায় নাই তেতিয়া মই নিজেও বিজেপিত নাছিলোঁ 2021তে মই বিজেপিত যোগদান কৰিছোঁ তো 2021ত বিজেপিত যোগদান কৰাৰ পিছত আমি দল লাহেকৈ আমি তো দেখিছোঁ যে আমাৰ দল যথেষ্ট শক্তিশালী হৈছে কাৰণ আপোনালোকে জানে যে যোৱা যিখিনি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ আছিল সেই মেম্বাৰশ্বিপ ড্ৰাইভ কৰাৰ ক্ষেত্ৰত অকল এই পৰ্বতজৰা MCLA সমষ্টিত আমাৰ 20,000ৰ ওপৰত ডাইৰেক্টলি মেম্বাৰশ্বিপ আমি অনলাইন যোগে আমি বনাবলৈ সক্ষম হৈছোঁ গতিকে সিহঁতেতো অনলাইন মানে নিজাববীয়াকৈ বনাইছে আমি অনুৰোধ কৰিছোঁ সিহঁতে নিজাববীয়াকৈ বনাইছে আমাৰ মানে সক্ৰিয়ভাৱে 20,000ৰ ওপৰত আমাৰ মেম্বাৰশ্বিপ আছেই আজি 400 জন যোগদান কৰিছে আজি আমি সিহঁতকো আমি যোগ কৰিম তেনেহ'লে 20,400 আমাৰ ৰানিং আছেই আৰু তো দিন আছে আৰু 6-7 মাহ গতিকে আমি পৰ্বতজৰাত এইবাৰ বিজেপিৰ পৰা যাকেই প্ৰাৰ্থিত্ব নিদিয়ক আমাৰ জিকাটো খাটাং বুলি আমি মানে ক'ব পাৰোঁ আৰু আজিৰ দিনটো